ভাগৱতীপাৰা আঞ্চলিক শিৱ পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন। দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত ভাগৱতীপাৰাত আয়োজিত হ'বলগীয়া ভাগৱতীপাৰা আঞ্চলিক শিৱ পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ আজি দেওবাৰে লাইখুটা স্থাপন কৰা হয়। এইবেলি শিৱ পূজাৰ সোণালী জয়ন্তী বৰ্ষ 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰটো 1977 চনত আমাৰ স্বৰ্গীয় দেৱেন চন্দ্ৰ কলিতা, অনিল শৰ্মা, যতীন ওজা আৰু চন্দ্ৰধৰ নাথ, খৰ্গেশ্বৰ শৰ্মা এইকেইজনে লগ লাগি এটা বিশেষ মুহূৰ্তত এই গছৰ গুৰিত তেওঁলোকে এটা শিৱ মন্দিৰ স্থাপন কৰিছিল 1977 চনত। আৰু তেতিয়াৰ পৰা আজি আহি ৰাইজৰ সহযোগিতাত আজি 50 বছৰত উপনীত হ'ল। আৰু 50 বছৰত এই অঞ্চলৰ ৰাইজবাসীয়ে এটা সিদ্ধান্ত কৰিলে সাধাৰণ সভাৰ জৰিয়তে যে এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া সোণালী জয়ন্তী উৎসৱ পালন কৰিব লাগে। আৰু তাৰ লগত আমি সংগতি ৰাখি এইবাৰ সোণালী জয়ন্তী উৎসৱত আমাৰ প্ৰথম দিনাখন আমাৰ কাৰ্যসূচী মতে আছে যে ৰাতিপুৱা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 50খন ফ্লেগ আমি উন্মোচন কৰিম। আৰু যিসকলৰ তাৰপিছত আছে এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব ঠিক 4 বজাত। এইখন উন্মোচন কৰিব ডক্টৰ কমলা কলিতাই। তাৰপিছত আছে আমাৰ গধূলি 6 বজাত আপোনাৰ এই অঞ্চলৰ যিসকলৰ শিৱৰাত্ৰি মন্দিৰৰ লগত জড়িত আছিল, শিৱ মন্দিৰৰ লগত তেওঁলোকৰ এই অঞ্চলৰ ৰাইজে 50 কোৰ বন্তি প্ৰজ্বলন কৰিব। আৰু গধূলি আমাৰ এই অঞ্চলৰ স্থানীয় নাম আছে। তাৰপিছত নেক্সট দিনাখন শিৱৰাত্ৰিৰ 26 তাৰিখে বিভিন্ন শিৱ পূজাৰ কাৰ্যসূচী আছে। লগতে ঠিক 10:30 বজাত আমাৰ ঘটবোৰণ আছে, জল আহৰণ। এইটো ধৰ্মীয় শোভাযাত্ৰা আমাৰ বুঢ়াপাৰাৰ পৰা তাত ৰাজহুৱা পুখুৰীৰ পৰা এইটো জল আহৰণ কৰা হ'ব। আৰু আমাৰ 50জনী কুমাৰী ছোৱালী লগত লয়। আৰু তাৰপিছত ৰাতি আমাৰ নামৰীয়া দল আছে। তাৰপিছত বিশিষ্ট ব্যক্তিসকলক আমাৰ ইয়াত সাংস্কৃতিক মঞ্চ উন্মোচন কৰিব। তাৰপিছত নেক্সট দিনাখন আছে আৰু 27 তাৰিখে 3টা বজাত আয়তীৰ নাম, তাৰপিছত আছে চৈতালি নাম, তাৰপিছত আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। বিশিষ্ট ব্যক্তিসকলক আমাৰ এই অঞ্চলৰ স্থানীয় লোকসকলেও সংগীত পৰিৱেশন কৰিব। আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত বিভিন্ন লোকে আমাৰ ইয়াত সহযোগিতা আগবঢ়াইছে এই অঞ্চলৰ ৰাইজে। আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি তিনিদিনীয়া এই শিৱৰাত্ৰি উৎসৱ ৰাইজৰ সহযোগিতাত পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ তিনিদিনীয়া কাৰ্যসূচী হৈছে 25 ফেব্ৰুৱাৰী, 26 ফেব্ৰুৱাৰী, 27 ফেব্ৰুৱাৰী। এই তিনিদিন আমাৰ শিৱৰাত্ৰিৰ উদযাপনটো প্ৰথম দিনাখন 25 তাৰিখে আমাৰ 50খন পতাকা উত্তোলন কৰা হ'ব। আৰু তাতে নাম কীৰ্তন কিবা অন্যান্য হ'ব। 26 তাৰিখে যিটো ৰাইজৰ মতে বা শিৱৰাত্ৰি যিটো ধৰ্ম প্ৰাণ, সেইটো শিৱৰাত্ৰি পূজা হ'ব। ৰাতিও আমাৰ কিবা ফাংচন থাকিব। আৰু 27 তাৰিখেও আমাৰ অলপ কিবা থাকিব। সেইখিনি আমাৰ শিৱৰাত্ৰি, এইখিনিয়ে আৰু আমাৰ শিৱৰাত্ৰিৰ এইখিনি আমি কৰ্মক্ষেত্ৰ কাম কৰিছোঁ। আপোনালোকে এবাৰ নামৰীয়া দল নিমন্ত্ৰণ কৰিছে, এতিয়া ক'ৰ নামৰীয়া আৰু কোন তাৰিখে আয়োজন কৰিব? নামৰীয়া দল কোনটো তাৰিখে? তিনিদিনে আমাৰ নামৰীয়া দল কৰা হৈছে। এটা ৰঙীয়া না, এটা চিপাঝাৰৰ, আৰু এনেকৈ আৰু এটা ক'ৰ স্থানীয়, এনেকৈ 3খন আমাৰ নামৰীয়া দল হৈছে। মহিলা নামৰীয়া দল আহিব। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.